নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপডেট এটা আহিছিলে, তাৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। আৰু যিসকল কেণ্ডিডেটৰ এটা মেছেজ গৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ফালৰ পৰা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে, তো তাতে আপোনালোকৰ আপডেটটো কৈছে যে যিসকলে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে। আৰু তাৰে ডিটেইলছটো হ'ল যে 2024 চনৰ 2 জানুৱাৰী আগত যিসকলে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকক পুনৰ 15 আগষ্টৰ ভিতৰতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছে। আৰু ইয়াতে কোৱা হৈছে যে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰে তেওঁলোকৰ যিটো কাৰ্ড হয় সেইটো অবৈধ হিচাপে মানি ল'ব বা ইনভেলিড কৰি দিব। যাৰ ফলত আপোনালোকে যদি এডিআৰই বা অন্য কিবা পোষ্টত এপ্লাই কৰি থৈছিলে, যদি এমপ্লয়মেণ্ট এক্সচেঞ্জটো ইনভেলিড হয় তেতিয়াহ'লে আপোনালোকৰ এক্সাম দিয়াত বা ইণ্টাৰভিউ দিয়াত অসুবিধা হ'ব, অৰ্থাৎ দিব নোৱাৰিব। আৰু এইটো হয়তো আজি মেছেজটো সকলোৰে তাতে যাব পাৰে, আৰু যিসকলৰ যোৱা নাই তেওঁলোকৰ তাতো যাব। আৰু যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ফুল ভিডিঅ' লিংক দি দিয়া আছে। ভিডিঅ'টো চাই আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনখিনি নিজৰ মোবাইলত কৰিব পাৰিব। আৰু মই ৱেবছাইটৰ লিংক দি দিছোঁ, আপোনালোকে আহি পিনি ইয়াতে লিংক পাব। তো অফিচিয়েল যিটো মেছেজ আহিছে সেইটো আপোনালোকক দেখাই আছোঁ। ইয়াতে দেখা পাব ৰি-ৰেজিষ্ট্ৰেশ্যনৰ লিংক আছে, ৰিনিউৱেল আৰু নতুনকৈ কৰাৰ লিংক আছে। তো ইয়াতে সকলোখিনি লিংক পাব। আৰু যদি কোনোবা কেণ্ডিডেটে আমাৰ জৰিয়তে এপ্লাই কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে ডাইৰেক্ট এই হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব পাৰে। লগতে গোটেই ডিটেইলছখিনি ডেছক্ৰিপশ্যনত দিয়া আছে, লিংকত আহি আপোনালোকে চাব আৰু লিংকখিনিও পাই যাব। অসম চৰকাৰৰ ফালৰ পৰা এই মেছেজটো আজি সকলোৱে তাতে চেণ্ড কৰিছে, আৰু ইয়াতে উল্লেখ কৰা আছে এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচিয়েল ফালৰ পৰা এইটো চেণ্ড কৰিছে। সকলোবিলাক কলে চেণ্ড কৰিছে মেছেজটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। হয়তো আপোনালোকৰ তাতো এই মেছেজটো গৈছে। তো গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা যিটো মেছেজ আহিছিল আজি, ইয়াতে আপোনালোকে এইটো দেখা পাব CPGOA এমপ্লয়মেণ্ট EEA। তো ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট ৰেজিষ্টাৰ বিফ'ৰ 2 January 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম are requested for re-registration through Sewa Setu portal on or before 15 August 2024. Failing which other employment exchange registration will be invalid from GOA AA. তো ইয়াতে উল্লেখ কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত যিসকলে 2024 চনৰ 2 জানুৱাৰী আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে পুনৰ 15 আগষ্টৰ ভিতৰতে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যিটো সেৱা সেতু পৰ্টেল আছে অসম চৰকাৰৰ তাত। আৰু যদিহে যিসকল কেণ্ডিডেটে ইয়াত কৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰে, তেওঁলোকৰ যিটো এক্সচেঞ্জ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন সেইটো ইনভেলিড হৈ যাব, লগতে ফেইল হৈ যাব। যাৰ ফলত আপোনালোকে যদি আগতে কিবা এপ্লাই কৰিছিলে এডিআৰইৰ লগতে অন্যান্য, সেইখিনিও আপোনালোকৰ যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জ তাৰ লগত লিংক থাকে, গতিকে সেইখিনিও আপোনালোকৰ ফেইল বা ইনভেলিড হিচাপে ঘোষণা কৰিব। আৰু ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে 24 চনৰ আগত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকেহে কৰিব লাগিব। যদি আপোনালোকে 24 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়াহ'লে নালাগে, 24ৰ আগত কৰাখিনিয়েহে ইয়াতে পুনৰ 15 আগষ্টৰ ভিতৰতে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিমান পাৰে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু যদি কোনোবা কেণ্ডিডেটে আমাৰ জৰিয়তে কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, ডাইৰেক্ট আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে বা কিবা ডিটেইলছ সুধিবলৈ থাকিলে কণ্টেক্ট কৰিব পাৰে। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি। ধন্যবাদ।